নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা শেহতীয়াভাৱে অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যাৰ জৰিয়তে অহা 30 দিনৰ ভিতৰত অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে বিত্ত বিভাগৰ যি অফিচিয়েল ৱেবছাইট ফিন এছামত গৈ নিজৰ ডাটাসমূহ আপডেট কৰিবৰ কাৰণে কোৱা হৈছে অন্যথা চেলাৰী বন্ধ হোৱাৰো এক আশংকা তেওঁলোকে ব্যক্ত কৰিছে গতিকে এই ক্ষেত্ৰত ফিন এছাম হ'ল বিত্ত বিভাগৰ এক নিজস্ব ৱেবছাইট আমাৰ যিমান দৰমহা হয় এই দৰমহাৰ সকলো অনলাইন বিল বা ঠিক সেই সম্পৰ্কীয় অনুষংগিক সকলো ট্ৰেজাৰী ৰিলেটেড কাম এই ফিন এছাম পৰ্টেলৰ জৰিয়তে হয় তাত আমি অনলাইন বিলসমূহ ছাবমিট হোৱাৰ পিছতহে DDOৰ ছিগনেচাৰ হোৱাৰ পিছতে আমাৰ চেলাৰীসমূহ লাভ কৰে গতিকে এই ক্ষেত্ৰত বিত্ত বিভাগে পুনৰ এটা পুনৰীক্ষণ চলাইছে আৰু ইয়াৰ দ্বাৰা আমাৰ কৰ্মচাৰীসকলক নিজৰ ডাটাসমূহ আপডেট কৰাৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছে গতিকে এই কামটো কৰিব যাওঁতে আমাৰ দুটা প্ৰক্ৰিয়া আছে আৰু প্ৰথমটো প্ৰক্ৰিয়া হ'ল যে আমি ফাইন এছাম পৰ্টেলত আমি নিজস্বভাৱে প্ৰতিজন কৰ্মচাৰীয়ে এটা ইণ্ডিভিজুৱেল আমি একাউণ্ট খুলিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইউজাৰ আইডি আৰু পাছৱৰ্ড হোৱাৰ পিছত আমি নিজৰ ডাটাসমূহ আমি আপডেট কৰিব পাৰিম গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে মই প্ৰথমেই যে ফাইন এছামত আমি কিদৰে এটা একাউণ্ট খুলিম তাকে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ফাইন এছাম পৰ্টেলত আমি কিদৰে নিজৰ ডাটাসমূহ আপডেট কৰিব পাৰিম তাকে জনাবৰ কাৰণে চেষ্টা কৰিম আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ইয়াৰ বাবে পোনপ্ৰথমে আমাৰ যি ফিন এছামৰ অফিচিয়েল ৱেবছাইট লিংক তাত যাব লাগিব আৰু আপোনালোকে যিকোনো ব্ৰাউজিঙত আপোনালোকে ফিন এছাম বুলি তাত টাইপ কৰক আৰু টাইপ কৰাৰ পিছত যি এমপ্লয়ী লগইন আহিব তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব ইয়াতে এমপ্লয়ী লগইন য'ত আপোনালোকৰ মোবাইল নাম্বাৰ ইউজাৰ আইডি হ'ব আৰু পাছৱৰ্ড আৰু কেপচা কোড এতিয়া যেহেতু আপোনালোকে ইয়াৰ একাউণ্ট খোলাই নাই আপোনালোকে প্ৰথমবাৰৰ কাৰণে ফিন এছাম ৱেবছাইটত ক্লিক কৰিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব ইয়াতে চাইন আপ আছে ইয়াতে চাইন আপ আপোনালোকে ক্লিক কৰিব লাগিব চাইন আপত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকক দুটা বস্তু খুব দৰকাৰ হ'ব সেইটো হ'ল আপোনালোকৰ চেলাৰী একাউণ্টৰ যিটো IFSC কোড IFSC কোড ইয়াতে এণ্ট্ৰি কৰিব লাগিব আৰু দুই নম্বৰতে কি কৰিব লাগিব আপোনালোকৰ চেলাৰী একাউণ্ট নাম্বাৰটো এণ্ট্ৰি কৰিব লাগিব তাৰপিছত ইয়াত যিটো কেপচা কোড আহিব এই কেপচা কোডটো এণ্ট্ৰি কৰি আপোনালোকে ইয়াতে কণ্টিনিউ কৰিব লাগিব এতিয়া মই যিকোনো এগৰাকী কৰ্মচাৰীৰ ডাটাখিনি এণ্ট্ৰি কৰি আপোনালোকক মই দেখুৱাই দিছোঁ কণ্টিনিউ কৰাৰ পিছত ইয়াতে সেই নিৰ্দিষ্ট এমপ্লয়ীগৰাকীৰ IFSC কোড একাউণ্ট নাম্বাৰ এমপ্লয়ী নেম আৰু এমপ্লয়ী যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈছে তাৰ লাষ্ট 2 ডিজিট ইয়াতে আহিব আৰু শেষত কি কৰিব লাগিব ইমেইল আইডি ইয়াত বহুৱাব লাগিব আৰু এটা পাছৱৰ্ড ইয়াত বহুৱাব লাগিব আৰু ইয়াত পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব আৰু পাছৱৰ্ডৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মনত ৰাখিব যে পাছৱৰ্ডটো 8ৰ পৰা 15টা কেৰেক্টাৰ হ'ব লাগিব আৰু ই কমেও 1 নিউমেৰিক 1 লেটাৰ আৰু 1 স্পেচিয়েল কেৰেক্টাৰ হ'ব লাগিব অৰ্থাৎ এটা লেটাৰ বা বৰ্ণ এটা সংখ্যা আৰু এটা হেছ বা সেই জাতীয় তেনেকুৱা ধৰণৰ এটা স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব এইখিনি দিয়া হোৱাৰ পিছত আপোনালোকে গোটেইখিনি ফিল আপ কৰি থৈ আপোনালোকে কি কৰিব লাগিব চেণ্ড OTPত আপোনালোকে ক্লিক কৰিব লাগিব চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট মোবাইল নম্বৰত এটা OTP যাব আৰু তাৰ পিছৰ পৰৱৰ্তীখিনি আপোনালোকক দেখুৱাই দিছোঁ এতিয়া মই এই নিৰ্দিষ্ট এমপ্লয়ীগৰাকীৰ চেণ্ড OTPত ক্লিক কৰি দিছোঁ ইয়াত ইণ্টাৰ OTPত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে ইণ্টাৰ OTP বুলি আহিব ইয়াতে আপোনালোকৰ যিটো OTP আছে এইটো ইয়াত এণ্ট্ৰি কৰিব আৰু তাৰপিছত যদি কিবা OTP নাহে তেনেহ'লে আপোনালোকে ৰিচেণ্ড OTPত ক্লিক কৰিব আপোনালোকে 1.5 মিনিট সময় পাব
ইয়াত যেটো OTP ক্লিক কৰাৰ পিছত এনেকা আহিব যে ৰেজিষ্ট্ৰেচন কমপ্লিট সাকসেসফুলি গতিকে আপোনালোকে এই ধৰণে আপোনালোকৰ যি ফাইনাছামৰ একাউণ্টটো এই ধৰণে আপোনালোকে খুলি ল'ব ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক জনাম যে আমি কিদৰে নিজৰ ডাটাসমূহ আমি এই পৰ্টেলত আপডেট কৰিম আপোনালোকে ইয়াৰ যেটো পাছৱৰ্ড আৰু যি ইউজাৰ আইডি এটো আপোনালোকে খুব সাৱধানে এটো ৰাখি থব এটো ভৱিষ্যতে আপোনালোকৰ দৰকাৰ হৈ থাকিব গতিকে আশা ৰাখিছো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে অতি সহজেই বিত্ত বিভাগৰ যি নিজস্ব ৱেবছাইট ফাইনাছামত গৈ আপোনালোকে নিজৰ একাউণ্টসমূহ খুলিব পাৰিব গতিকে আজিলৈ এৰিছো বাই বাই এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ